Hello students, welcome to my channel Hawks Study. আজি মই তোমালোকৰ হৈতে তোমালোকৰ ইংলিছৰ অৰ্থাৎ ক্লাছ 5 ইংলিছৰ লেসন 7 মেজিক নামৰ গল্পটো বুজাবলৈ চেষ্টা কৰিম। তোমালোকে অতি মনোযোগ সহকাৰে মোৰ এই ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ চাই যোৱা। Subscribe and press the bell icon to get more videos. তো তোমালোকৰ লেসন 7ৰ গল্পটোৰ টাইটেলটো দিয়া আছে মেজিক অৰ্থাৎ জাদু। Ozma the fairy was the ruler of the beautiful land of Oz. Ozma নামৰ পৰিগৰাকীয়ে Oz দেশৰ অৰ্থাৎ Oz দেশৰ মনোমোহা দেশখনৰ শাসক আছিল। Dorothy was not a fairy. Dorothy পৰী নাছিল, but a mortal, এজন মানৱীয়হে আছিল। She also lived in Oz. তাইও অৰ্থাৎ Dorothyও Oz দেশতে বাস কৰিছিল। Ozma and Dorothy were good friends. Ozma আৰু Dorothy দুয়োগৰাকী ভাল বন্ধু বা বান্ধৱী আছিল। One day they decided to visit two places, Flat Mountain and Magic Island for good certain reasons. এদিনাখন সিহঁত দুই অৰ্থাৎ Dorothy আৰু Ozma ফ্লেট মাউণ্টেন আৰু মেজিক আইলেণ্ড নামৰ ঠাই দুখন কিছু বিশেষ কাৰণ আগত ৰাখি সিহঁত দুয়ো সেই ঠাই দুখন অৰ্থাৎ মেজিক আইলেণ্ড আৰু ফ্লেট মাউণ্টেন নামৰ ঠাই দুখন ভ্ৰমণ কৰিবলৈ সিদ্ধান্ত লৈছিল। What good reasons? কি ভাল কাৰণ? The residents of Flat Mountain were called Flatheads and residents of Magic Island were called Skizzers. Flat Mountainৰ বাসিন্দাসকলক Flatheads আৰু Magic Islandত বসতি কৰা লোকসকলক অৰ্থাৎ বাসিন্দাসকলক Skizzers বুলি কোৱা হৈছিল। The Flatheads and Skizzers had a quarrel. Flathead আৰু Skizzers সকলৰ মাজত কাজিয়া চলি আছিল। And they were about to start a fight. আৰু সিহঁতৰ যুদ্ধৰ সূত্ৰপাতৰ উপক্ৰম হৈছিল। Ozma wanted to stop that fight. Ozma নামৰ পৰিগৰাকীয়ে সেই যুদ্ধখন কি কৰিব বিচাৰিছিল? বন্ধ কৰিব বিচাৰিছিল। And so she and her friends Dorothy started their journey to those places. সেয়েহে তাই আৰু তাইৰ বান্ধৱী Dorothyয়ে সেই ঠাইডোখৰলৈ সিহঁতৰ জাৰ্ণি সিহঁতৰ যাত্ৰা আৰম্ভ কৰিছিল। Next, they were walking hand in hand. সিহঁতে হাতে হাত ধৰি খোজকাঢ়ি আছিল। Both girls walked a long distance. দুয়োগৰাকী ছোৱালীয়ে বহু দূৰ খোজকাঢ়িছিল। So they were very tired. সেয়েহে সিহঁত দুয়ো বৰ ভাগৰুৱা হৈ পৰিছিল। The sun was about to set. আৰু সূৰ্য অস্ত যাবলৈ ধৰিছিল। After some times they came upon a vast plain. কিছু সময় পিছত সিহঁতে এক বিশাল সমতললৈ আহিছিল। It was full of beautiful trees and fragrant wild flowers. এইটো ধুনীয়া গছ-গছনি আৰু বনৰীয়া সুগন্ধিময় ফুলেৰে ভৰপূৰ। The trees were laden with lovely blossoms and delicious fruits. আৰু গছ-গছনিবোৰ ফুলেৰে আৰু সুস্বাদু ফলেৰে ভৰপূৰ। They jumped with joy. সিহঁতে আনন্দত জঁপিয়াইছিল। But they saw no house there. কিন্তু সিহঁতে তাত কোনো ঘৰ দেখিবলৈ পোৱা নাছিল। So Dorothy became a little upset. সেয়েহে Dorothyয়ে কিছু আফচোচ কৰিছিল। But it did not bother Ozma. কিন্তু এইটো Ozmaক কষ্ট দিয়া নাছিল। Because she was a fairy. কাৰণ তাই এগৰাকী পৰী আছিল। She had a shining magic wand. তাইৰ এটা চিকমিকাই থকা যাদুৰ দণ্ড অৰ্থাৎ যাদুকাঠি আছিল। It was made of silver. আৰু এইটো চিলভাৰ অৰ্থাৎ ৰূপেৰে তৈয়াৰী আছিল। Ozma waved her magic wand gracefully. Ozma তাইৰ
যাদু দণ্ডখন অৰ্থাৎ যাদু কাঠিখন ঘূৰাইছিল। She also said some mystic words. তাই কিছুমান গুপ্ত মন্ত্ৰও গাইছিল। Instantly there appeared a handsome tent. আৰু তৎক্ষণাত তাত এখন তম্বুৰ সৃষ্টি হৈছিল। Dorothy shouted with joy. Dorothyয়ে আনন্দত চিঞৰিছিল। They went inside and found many dishes of delicious food, 2 beds with warm blankets and soft pillows. সিহঁতে টেণ্টৰ ভিতৰলৈ অৰ্থাৎ সেই তম্বুৰ ভিতৰলৈ গৈছিল আৰু তাত বহুতো সুস্বাদু খাদ্য দেখিবলৈ পাইছিল আৰু দুখন বিছনা, উমাল কোম্বল আৰু গাৰুৰ সৈতে দুখন বিছনা দেখিবলৈ পাইছিল। The pillows were filled with sundown. আৰু সেই গাৰুবোৰ sundownৰে কি আছিল? ভৰপূৰ আছিল। The interior of the tent was beautiful lighted. আৰু সেই টেণ্টৰ ভিতৰ ভাগত অৰ্থাৎ তম্বুটোৰ ভিতৰত এক সুন্দৰ পোহৰ আছিল। As they were very hungry, they happily had their dinner and went to bed. আৰু সিহঁতৰ ভোক লগাৰ বাবে সিহঁতে সিহঁতৰ ৰাতিৰ আহাৰ খাইছিল আৰু বেডলৈ অৰ্থাৎ বিছনালৈ গৈছিল। Dorothy wished that all men and women could be fairies with magic wands. Dorothyয়ে কামনা কৰিছিল যে সকলো নৰনাৰীয়ে এই মেজিক ওৱান্সৰ সৈতে অৰ্থাৎ যাদু কাঠিৰ সৈতে যদি পৰি হ'লহেঁতেন, if so, তেতিয়াহ'লে they could satisfy all their needs without doing any works and without any worry. আৰু তেতিয়াহ'লে সিহঁতে সিহঁতৰ নিজৰ প্ৰয়োজনবোৰ কোনো কাম নকৰাকৈ বা কোনো চিন্তা নকৰাকৈ সন্তুষ্ট মনেৰে পূৰণ কৰিব পাৰিলে হয়। Ozma understood Dory's feelings. অজমাই ডৰীৰ অনুভৱবোৰ বুজিব পাৰিছিল। She said to Dory. তাই ডৰীক কৈছিল, Dear Dory, প্ৰিয় ডৰী, I can understand your feelings. মই তোমাৰ অৰ্থাৎ তোমাৰ অনুভৱবোৰ বুজিব পাৰোঁ। But you are wrong. কিন্তু তুমি ভুল। Magic wands will not bring happiness but boredom to people. মেজিক অৰ্থাৎ যাদু কাঠিখন মানুহলৈ সুখ নানিব কিন্তু বিৰক্তিহে আনিব। If people get everything by just waving a magic wand, যদি মানুহে এই মেজিক ওৱানখন অৰ্থাৎ যাদু কাঠিখন ঘূৰাই সকলো পালেহেঁতেন, there will be nothing to do. তাত একো কৰিব নালাগিলেহেঁতেন। And the pleasure of life will also be lost. আৰু জীৱনৰ আনন্দও নোহোৱা হ'লহেঁতেন। Life will become uninteresting. আৰু জীৱনলৈ নিৰস আহিল হয়। Dorothy was listening to Ozma very attentively. ডৰথিয়ে অজমাৰ কথাবোৰ বৰ মনোযোগেৰে শুনিছিল। Ozma continued. অজমাই কৈ গৈছিল, Today you are delighted to see my magic. তুমি আজি মোৰ এই যাদু চাই আনন্দিত হৈছা। But কিন্তু মই myself cannot feel the pleasure. কিন্তু মই নিজে আনন্দ উপভোগ কৰিব পৰা নাই। Because I am habituated to it. কাৰণ মই ইয়াক লৈ অভ্যস্ত। I don't find anything new in my magic. মোৰ যাদুত মই কোনো নতুন বস্তু নাপাওঁ। Besides, ইয়াৰ উপৰিও I would love to cook my dinner myself to eat fully and make my bed to sleep peacefully. মই মোৰ নিশাৰ আহাৰ তৈয়াৰ কৰি মই সম্পূৰ্ণৰূপে খাবলৈ আৰু মোৰ বিচনাত শান্তিৰে
শুবলৈ মই ভাল পাওঁ। In this she looked at Dirty. এইটো কৈ তাই ডৰ্টিৰ ফালে চাইছিল, who was fast asleep by then, যিয়ে টোপনিত লালকাল হৈ পৰিছিল। Ozma also tried. Ozmaও ভাগৰুৱা হৈ পৰিছিল, to fall asleep saying good night to herself, আৰু নিজকে শুভৰাত্ৰি বুলি কৈ শুই পৰিছিল। Next day they were to start their journey again. পিছদিনা সিহঁতে সিহঁতৰ নিজৰ যাত্ৰা আকৌ আৰম্ভ কৰিব লাগে। তো এইখিনি আছিল তোমালোকৰ লেসন 7ৰ গল্প। নেক্সট মই মোৰ ভিডিঅ'ৰ নেক্সট পাৰ্টত মই তোমালোকৰ এই চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লৈ আহিম। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে মই আপলোড কৰিবলগীয়া প্ৰত্যেকটো ভিডিঅ' তোমালোকে পোৱা। থেংকছ।